সংখ্যক স্বাধীনতা দিৱসৰ সকলোকে মই শুভেচ্ছা জনাইছোঁ। আজি আমাৰ গোটেই ভাৰতবৰ্ষত আমাৰ স্বাধীনতা দিৱসটো উলহ মালহেৰে পালন কৰা হৈ আছে। আৰু আপোনালোকে জানেই যে আমাৰ যেতিয়াৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিছে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত, তেখেতে আমাৰ ঘৰে ঘৰে কেনেকৈ আমাৰ তিৰংগা উত্তোলন কৰিব পাৰোঁ আৰু ঘৰে ঘৰে যাতে আমাৰ ৰাষ্ট্ৰীয়তাবাদৰ সজাগতা যেনেকৈ আমি আনিব পাৰোঁ তাৰ বাবে চেষ্টা কৰি আছে। আৰু আজি সকলোকে মই আপোনালোকৰ জৰিয়তে আমাৰ 79 সংখ্যক যি স্বাধীনতা দিৱস আছে সেইটোৰ বাবে মই সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি আমাৰ চামগুৰি মণ্ডল কাৰ্যালয়ত আমি ইতিমধ্যে আমাৰ পতাকা উত্তোলন কৰিছোঁ আৰু আপোনালোককো আমি এই আমাৰ স্বাধীনতা দিৱসৰ উপলক্ষ জনাইছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেখিলে লালকিল্লাত পতাকা উত্তোলন কৰিছে। হয়, তেখেতে প্ৰতি বছৰেই আমাৰ দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাত 15 আগষ্টৰ দিনা পতাকা উত্তোলন কৰে। আৰু আমাৰো পাৰ্টি হিচাপে আমি প্ৰত্যেক মণ্ডল কাৰ্যালয়ত আমি মণ্ডল সভাপতিসকলে আৰু আমাৰ বিভিন্ন কাৰ্যালয়ত বিভিন্ন অনুষ্ঠানত আমি পতাকা উত্তোলন কৰিছোঁ। নিজৰ ঘৰতো আমি পতাকা উত্তোলন কৰিছোঁ। আমি দেশ মাতৃৰ বাবে বহুত লোক আমাৰ শ্বহীদ হৈছে। তেখেতসকলক আমি সপ্তাহজুৰি কাৰ্যসূচীৰে আমি তেখেতসকলক স্মৰণ কৰিছোঁ। আমাৰ ইয়াত যিসকল যুঁজাৰু আছিলে, বীৰ আছিলে, আমি তেখেতসকলৰ ঘৰত গৈছোঁ। আমাৰ সৈনিক যিসকল আছে তেখেতসকলৰ ঘৰতো আমি গৈছোঁ। আমি এই সপ্তাহটোৱে আমি হৰ ঘৰ তিৰংগাৰ কাৰ্যসূচী বিভিন্ন কাৰ্যসূচীৰে আমি পালন কৰি আহিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।